সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আহক আমি এইখিনি সময়ত ঈশ্বৰৰ বাক্য আমি চাম, মহান বাক্য, আৰু লগতে আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আজি আমি এটা বিষয় চাম, যিটো বিষয় নেকি কোনজন ব্যক্তিক ঈশ্বৰে স্বৰ্গলৈ লৈ গ'ল। কোনজন ব্যক্তি জীয়াই জীয়াই তেওঁ স্বৰ্গলৈ গ'ল, কোন হয় তাক আমি চাম। আহক আমি শাস্ত্ৰ অনুসাৰে পবিত্ৰ বাইবেল শাস্ত্ৰ 2 ৰাজাৱলী 2 অধ্যায় 8 পদৰ পৰা মই পঢ়ি দিছোঁ। বাকীখিনি আপোনালোকে ভালদৰে পঢ়িলে জানিব পাৰিব, বুজিব পাৰিব। পাছে এলিয়াই নিজৰ চাদৰ নুৰিয়াই লৈ জৰ্দানৰ পানীত কোবালে, তাতে পানী ইফালে সিফালে বেলেগ হৈ গ'ল। তেওঁবিলাক দুয়োজনে শুকান মাটিয়েদি পাৰ হৈ গ'ল। তেওঁবিলাকে পাৰ হৈ যোৱাৰ পাছত এলিয়াই এলিছাক ক'লে, মই তোমালৈ কি কৰিম? তোমাৰ পৰা মোক নিয়াৰ আগেই তাক মোক যাচনা কৰা। তাতে এলিছাই ক'লে, মিনতি কৰোঁ, আপোনাৰ আত্মাৰ দুভাগ মুঠ থাকক। তেওঁ ক'লে, তুমি দুসাধ্য বৰ খুজিলা, তথাপি তোমাৰ ওচৰৰ পৰা মোক নিয়া সময়ত যদি তুমি মোক দেখা পোৱা তেন্তে তোমালৈ সেইদৰে হ'ব, কিন্তু দেখা নাপালে সেইদৰে নহ'ব। তেওঁবিলাকে এইদৰে কথা বতৰা হৈ গৈ থাকোঁতেই অগ্নিময় এখন ৰথ আৰু অগ্নিময় ঘোঁৰা ওলাই আহি তেওঁবিলাক দুয়োজনক পৃথক কৰিলে, আৰু এলিয়া ধুমুহা বতাহত স্বৰ্গলৈ উঠিল। ইয়াতে যি এলিয়া ঈশ্বৰৰ লোক, তেওঁ এনেকুৱা এজন ঈশ্বৰৰ লোক আছিলে যে তেওঁ চাদৰেৰে তেওঁ জৰ্দান নদীত কোব মৰাৰ লগে লগে তাতে দুইফালে পানী দুভাগ হৈ গ'ল আৰু মাজেৰে ৰাস্তা হৈ গ'ল, আৰু তেওঁলোকে মাজেৰে সেই জৰ্দান নদী পাৰ হ'ল। আৰু এলিয়াই এলিছাক কৈছে যে আজি মোক স্বৰ্গলৈ ঈশ্বৰে উঠাই লৈ যাব, তেতিয়া তুমি যদি কিবা খুজিব লগা আছে খুজিব পাৰা। তেতিয়া এলিছাই এলিয়াৰ পৰা এলিয়াৰ যিটো আত্মা, সেই আত্মাটো এলিছাই খুজিলে। আৰু তেতিয়া এলিয়াই ক'লে, যদি স্বৰ্গলৈ যোৱাৰ সময়ত তুমি মোক দেখা পোৱা তেনেহ'লে তুমি কোৱাৰ দৰে হওক। আৰু তেতিয়াই এলিয়াক ৰথত উঠাই স্বৰ্গলৈ লৈ যোৱা হ'ল, ঘোঁৰাৰ ৰথত উঠাই পেলাই। আৰু সেই সময়তে দুয়োজনক দুভাগ কৰি এলিয়াক লৈ যায়, আৰু এলিছা থাকি যায়। আৰু এলিয়াই এলিছালৈ নিজৰ গাৰ কাপোৰখন পেলাই দিয়ে, আৰু সেই এলিছাই সেই কাপোৰখন লৈ ৰাখে। যেতিয়া এলিয়াই এলিছাক মাতিছিলে, তেতিয়া এলিয়াই এলিছাক মাততে এলিছাই কোনো ধৰণৰ প্ৰশ্ন কৰা নাই, কোনো ধৰণৰ আপত্তি কৰা নাই, কোনো ধৰণৰ বিৰোধ কৰা নাই। এলিয়াই মাতিছে আৰু এলিছাই এলিয়াৰ পাছে পাছে আহিছে। আৰু এলিয়াৰ লগত থকাৰ ফলত এলিছাৰ কি লাভ হ'ল? এলিয়াৰ যিটো গুণ আছিলে, যিটো শক্তি আছিলে, যিটো পাৱাৰ আছিলে, আত্মাৰ পাৱাৰ, সেই পাৱাৰটো এলিছালৈ ট্ৰেন্সফাৰ হ'ল। এলিয়াই যি কাৰ্য কৰিলে তাতকৈ দুগুণ এলিছাই কৰিছে। আমি শাস্ত্ৰ অনুসাৰে চালে পিছলৈ আমি জানিব পাৰিম। আমি ইয়াৰ দ্বাৰা এটা ঈশ্বৰে আমাক জনাইছে, আমি যাৰে সংগত থাকোঁ সেই গুণটো আপোনালৈ ট্ৰেন্সফাৰ হয়। আপুনি যদি বেয়া সংগত আছে তেনেহ'লে আপোনাৰ সেই বেয়া সংগটো আত্মাটো আপোনালৈ ট্ৰেন্সফাৰ হ'ব। আমি দেখিবলৈ পাইছোঁ চলমনে জগতৰ মহিলাসকলৰ লগত কানেকশ্যন আছিলে, তেওঁৰ জগতৰ মহিলাসকলৰ আত্মা তেওঁলৈ ট্ৰেন্সফাৰ হৈছিলে, আৰু তেওঁৰ জ্ঞান যি ঐশ্বৰ্য আছিলে সেই জ্ঞান অন্ধ কৰি দিলে। আৰু আমি দেখিবলৈ পাইছোঁ যীশুৱে নিজৰ শিষ্যসকলক মাতিছে, পিতৰক মাতিছে, তুমি মোৰ পাছে পাছে আহা। আৰু পিতৰে প্ৰশ্ন কৰা নাই, যীশুৰ পাছে পাছে আহিছে। আৰু তাৰ ফলত যীশুৱে যেতিয়া স্বৰ্গলৈ গুচি গ'ল, তেতিয়া পিতৰে যীশুৱে যি কাৰ্য কৰিছিলে তাতকৈ আচৰিত মহৎ কাৰ্য কৰিছে।
ইয়াৰ দ্বাৰা ঈশ্বৰে আমাক জনাইছে বুজাইছে যে আপুনি কাৰ লগত সংগত থাকিব লাগে সেইটো মানে কৈছে যে প্ৰাৰ্থনা কৰা ব্যক্তিসকলৰ লগত তুমি লগ হোৱা বুলি কৈছে আপুনি যদি প্ৰাৰ্থনা কৰা ব্যক্তিসকলৰ লগত থাকে লগ হয় বন্ধুত্ব পাতে তেতিয়া আপুনিও এদিন প্ৰাৰ্থনাশীল ব্যক্তি হৈ যাব আপুনি যদি প্ৰফেসি দিয়াজনৰ লগত আছে সংগত আছে তেনেহলে আপোনাৰ যোগেদিও এদিন ঈশ্বৰে প্ৰফেসি আপোনাৰ যোগেদিও কৰাব আপুনি যদি যিজনে হিলিং কৰে যিজনে সুস্থতা বৰ আছে তেওঁৰ লগত আছে তেনেহলে সেই বৰটো আপোনালৈ এদিন ট্ৰান্সফাৰ হ'ব আৰু যদি আপুনি টিচিং ঈশ্বৰৰ বাক্য কোৱা ব্যক্তিজনৰ লগত আছে প্ৰচাৰকজনৰ লগত আছে তেনেহলে আপুনিও সেম তেখেতৰ নিচিনাই হ'ব তেখেতকৈ 2 গুণ আপুনি বেছি হ'ব এইটো কাৰণে আমি কাৰ সংগত থাকিব লাগে এইটো কাৰণে ঈশ্বৰে বাক্যত কৈছে যিজনে ঈশ্বৰৰ বাক্য মতে নচলে তেওঁৰ লগ এৰা বুলি কৈছে আৰু আজি আমি দেখিবলৈ পাওঁ খ্ৰীষ্টৰ পৰিয়ালত মণ্ডলীত যিসকলে আত্মাৰে থাকে যিসকলে ঈশ্বৰৰ বাক্য পালন কৰি থাকে তেওঁলোকৰ পৰা বিশ্বাসীবোৰ আঁতৰি থাকে কাৰণ তেওঁলোকে জাগতিকবোৰ ভাল পায় আত্মিকবোৰ বেয়া পায় কিন্তু জাগতিকবোৰত কোনো লাভ নাই এদিন সেই জাগতিকে আপোনাক ধ্বংস কৰিব আপোনাক জ্বলাব সেই নৰকত পেলাব কিন্তু আপুনি সেই আত্মিকজনৰ লগত লগ হওক আপুনি পৰীক্ষা কৰি চাওক কোনজন আত্মিক হয় কোনজন জাগতিক হয় কাৰণ আমাক জ্ঞান বুদ্ধি দিছে বা শাস্ত্ৰত কৈছে যে আপুনি পৰীক্ষা কৰি আপুনি চেক কৰক যেনেকৈ এলিয়াৰ লগত থকাৰ ফলত এলিয়াৰ যি গুণ আছিলে সেই গুণটো এলিছালৈ ট্ৰান্সফাৰ হ'ল যি গুণ যীশুৰ আছিলে পিতৰে যীশুৰ লগত থকাৰ ফলত সেই গুণ পিতৰৰ তাত ট্ৰান্সফাৰ হ'ল ঠিক তেনেদৰে আপুনি যিজন আত্মাৰে আছে ঈশ্বৰৰ লোক তেওঁৰ লগত যদি আপুনি থাকে তেওঁৰ লগত যদি সহভাগিতাত থাকে তেওঁৰ লগত যদি আপুনি বিৰোধ নকৰে তেওঁৰ কথা যদি আপুনি শুনে বাধ্যতা হয় তেনেহলে ঈশ্বৰো আপোনাক ব্লেছ কৰিব আৰু তেওঁৰ যিখিনি গিফ্ট যিখিনি বৰ সেই বৰখিনি আপোনাৰ তাত ট্ৰান্সফাৰ হ'ব মোৰ জীৱনতো মই ইয়াৰ সাক্ষী আছো যিসকলে জগতৰ গুৰু এজনে সেইজন হৈছে যীশু কাৰণ যীশুৱে কৈছে তুমি মোক গুৰু বুলিছা ভাল বুলিছা মই হেয়াই হয় কিন্তু এই দুনিয়াটো শিক্ষা দিয়া অনুসাৰত এজন গুৰু অৰিজিনেলটো গুৰু আমাৰ পবিত্ৰ আত্মা হয় তেওঁৱে আমাক শিকায় কিন্তু আমাক এই জগততো দেখাই দিয়া এজন গুৰু সেইজন হৈছে পালক যি মোৰ পালক আছিলে মই তেওঁৰ সংগত থাকাৰ কাৰণে তেওঁৰ লগত থাকাৰ কাৰণে তেওঁৰ সেই স্পিৰিটটো মোৰ তাতো ট্ৰান্সফাৰ হৈছে যিজন প্ৰাৰ্থনাশীল ব্যক্তি তেওঁৰ সংগত থাকাৰ কাৰণে সেই হিলিং সেই সুস্থতাৰ যিটো পাৱাৰ যিটো বৰ মোৰ তাত ট্ৰান্সফাৰ হৈছে আপুনিও যদি আপোনাৰ মণ্ডলীৰ যিজনক দেখিছে আপুনি আপোনাৰ পুৰোহিত পালক তেখেতৰ লগত যদি আপুনি লাগি থাকে তেনে তেখেতৰ আত্মা আপোনাৰ তাত ট্ৰান্সফাৰ হ'ব আপোনাৰ তাত আহিব আপোনাৰ পালকজন যদি আত্মিক হয় তেনে আত্মিক আত্মা বৰটো আপোনাৰ তাত ট্ৰান্সফাৰ হ'ব যদি আপোনাৰ পালকজন জাগতিক হয় তেনে সেই জাগতিকটোৱেই আপোনালৈ ট্ৰান্সফাৰ হ'ব এইটো কাৰণে আপুনি যাৰ সংগত থাকিব কয় না কথাতে ভাল সংগত থাকিলে ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় ঠিক তেনেদৰে আপুনি ভাল সংগত যদি থাকে তেনে আপোনাৰ স্বভাৱ চৰিত্ৰ আপোনাৰ ভাল হ'ব আপুনি যদি নিচা খোৱা ব্যক্তিৰ লগত কানেকশ্যন ৰাখিছে বন্ধুত্ব কৰিছে আজি আপুনি নিচা কৰা নাই একদিন আপুনিও নিচা কৰা ব্যক্তি হৈ যাব কিন্তু আপুনি যদি এজন ঈশ্বৰৰ লোকৰ লগত কানেকশ্যন ৰাখিছে আত্মাত থকাৰ লগত কানেকশ্যন ৰাখিছে সহভাগিতা ৰাখিছে তেওঁৰ বাধ্যতা হৈছে তেনেহ'লে এদিন ঈশ্বৰে আপোনাকো তেওঁৰ সেই স্পিৰিট পাৱাৰ আপোনাকো ট্ৰান্সফাৰ কৰিব ইয়াৰ যোগেদি ঈশ্বৰে আমাক জনাইছে কেনেকুৱা সংগৰ লগত আমি থাকিব লাগে কেনেকুৱা লোকৰ লগত আমি বন্ধুত্ব পাতিব লাগে যাৰ তাৰ লগত নহয় যিজন ঈশ্বৰৰ লোক হয় যিজন আত্মাৰে পৰিপূৰ্ণ হয় তেওঁৰ লগতহে থাকিলে আপোনাৰ লাভ আছে
তেওঁৰ লগত থাকিলে আপোনাৰ লছ নাই কিন্তু আমি জাগতিকজনৰ লগত থাকিলে আপোনাৰ লছ আছে আমি এই বাক্যৰ যোগেদি জানিব পালোঁ আৰু ইয়াতে শাস্ত্ৰ দেখাৰ কথা কৈছে আৰু তেওঁ এলিয়াৰ গাৰ পৰা চাদৰলৈ পানীত কোবাই ক'লে এলিয়াৰ ঈশ্বৰ জিহুৱা ক'ত পাছে তেওঁ পানীত কোবালত পানী ইফালে সিফালে বেলেগ হ'ল তাতে এলিছাই পাৰ হৈ আহিল এলিয়া যোৱাৰ পিছত এলিয়াৰ গাৰ কাপোৰখন এলিছাক দি থৈ গ'ল এলিয়া নাই কিন্তু এলিছাই সেই পানীত কোব মাৰতে সেই পানীও এলিয়াই যেনেকৈ দুভাগ কৰাইছিলে আৰু মাজেৰে খোজকাঢ়ি গৈছিলে তেনেকৈ এলিছাও কোব মাৰাৰ লগে লগে পানী দুভাগ হৈ গ'ল আৰু মাজেৰে খোজকাঢ়ি গ'ল কাৰণ কিয় এলিয়াৰ যিটো স্পিৰিট যিটো পাৱাৰ যিটো আত্মা এলিছালৈ ট্ৰেন্সফাৰ হৈ গ'ল সেইটো আপোনাৰ মণ্ডলীত আপোনাৰ যিজন আত্মিক ঈশ্বৰৰ লোক তেওঁৰ লগত আপুনি সহভাগিতাত থাকক তেওঁৰ লগত সহভাগিতাত থাকিলে ঈশ্বৰে তেওঁক যিটো বৰ দিছে সেই বৰটো আপোনালৈও ট্ৰেন্সফাৰ হ'ব আৰু আমি চাম এই এলিয়াই জোহন ভাৱবাদী নেকি নতুন নিয়মৰ যে জোহন যি তেওঁ যীশু নহাৰ আগত যীশুৰ সুবাৰ্তাটো আনিছিল তেওঁৱে হয় নেকি আমি ইয়াক পিছলৈ চাম জানিব পাৰিম যে এলিয়াই জোহন সুবাৰ্তা জোহন ভাৱবাদী জোহন নেকি তাকে আমি জানিব পাৰিম আজি আমাক ঈশ্বৰে এইটো জনালে শিকালে যে আমি ঈশ্বৰৰ লোকৰ লগত আমি সহভাগিতা থাকিব লাগে তেতিয়া তেওঁৰ সেই আত্মিক স্পিৰিটবোৰ আমালৈ ট্ৰেন্সফাৰ হয় ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে জনোৱাৰ বাবে কৰ্তা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক ধন্যবাদ দিছোঁ এইখিনি সময় মই প্ৰাৰ্থনাৰ কাৰণে পালকক দিছোঁ যিমানে এই চেনেলটো চাই আছে ইউটিউব ফেচবুকৰ যোগেদি প্ৰত্যেকক ঈশ্বৰে আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালৰ আশীৰ্বাদ কৰক আপোনাৰ ল'ৰা ছোৱালীক আশীৰ্বাদ কৰক আপোনাৰ ব্যৱসায় চাকৰিক আশীৰ্বাদ কৰক ইউটিউবৰ যোগেদি চাইছে যদি ছাবস্ক্ৰাইব কৰিব ফেচবুকৰ যোগেদি চাইছে যদি ফ'ল' কৰিব তাৰ যোগেদি নিতৌ মান্না চেনেলটো আপোনালোকে পাই থাকিব প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে জনাব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম স্বপ্নালী শৰ্মা তেখেতৰ কাৰণে প্ৰাৰ্থনা অনুৰোধ কৰিছে তেখেতে বহুত সমস্যাত আছে আমি তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম ঈশ্বৰে তেওঁলোকক মংগল কৰক আশীৰ্বাদ কৰক মুক্তি কৰক এইখিনি মই পালকৰ হাতত দিছোঁ সকলোকে গুড মৰ্ণিং ৰাতিপুৱা 6 বাজি মান্না চেনেললৈ সকলোকে খ্ৰীষ্টক প্ৰেম নমস্কাৰ যাইছোঁ প্ৰাণ কথা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আৰু এই চেনেলৰ মাধ্যমত যি সন্তানবিলাকে আজি এই চেনেলটো উপভোগ কৰি আছে ঈশ্বৰৰ বাক্যবোৰ তেওঁলোকে শুনি আছে আৰু প্ৰাৰ্থনাবোৰ তেওঁলোকে ল'বৰ কাৰণে অধীৰ আশাৰে বাট চাই আছে তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম প্ৰভু মৰমেল ঈশ্বৰ হয় তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু উত্তৰ দিয়ে গতিকে কেতিয়াও নিদিত নহয় আৰু সদায় উদ্ধত থাকে তেখেতে আৰু পবিত্ৰ স্থানতো বাস কৰে আহক আমি সকলোৱে যিহেতু তেওঁ আমাৰ পিতৃ হয় ল'ৰা ছোৱালীৰ কথা তেওঁ শুনিবই গতিকে আমি প্ৰভুৰ ওচৰত এতিয়া প্ৰণিপাত কৰিম তেওঁ মনৰ কথা জানে তেওঁ হৃদয়ৰ কথা জানে তেওঁ জীৱনৰ কথা জানে কিয়তো জীৱন তেওঁ দিছে আত্মা প্ৰাণ তেওঁই দিছে আহক আমি সকলোৱে নম্ৰতাৰে প্ৰাৰ্থনা কৰিম চকু মুদি পেলাই পবিত্ৰ 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 ঊৰ্ধ্বলোকৰ পবিত্ৰ স্থানত নিবাস কৰি থকা মৰমেল ঈশ্বৰ পিতৃ তোমাক ধন্যবাদ দিছোঁ পিতা পুনৰাই তুমি এটি নতুন দিন দিলা তাৰ কাৰণে ধন্যবাদ বহুতে আজি দিনটো দেখিবলৈ নাপালে প্ৰভু তুমি আমাক এটা নতুন দিন দিলা আৰু এই 6 বাজি ডেইলি মান্না চেনেলত তুমি আমাক সকলোকে একগোট খোৱালা তাৰ কাৰণে ধন্যবাদ প্ৰভু পবিত্ৰ আত্মা তুমি উপস্থিত আছা পবিত্ৰ আত্মা লিড এণ্ড গাইড দিবা এই সময়ত যি সন্তানবিলাকে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰিবলৈ গৈ আছে লৰ প্ৰভু প্ৰত্যেকক তুমি আশীৰ্বাদ কৰিবা কাকো তুমি খালী হাতে ঘূৰি যাবলৈ নিদিবা তেওঁলোকৰ মনৰ আশাবোৰ তুমি পূৰা কৰিবা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ যিবিলাকে আজি বেমাৰত ভুগি আছে প্ৰভু কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ হয় বিভিন্ন ধৰণৰ বেমাৰ যেনেকৈ ধৰা প্ৰভু পিতা প্ৰভু পেৰালাইচিছ বেমাৰ প্ৰভু কেঞ্চাৰ পেচেণ্ট পিতা পৰমেশ্বৰ লগতে পিতা প্ৰভু আবৰীয়া বেমাৰ আৰু লগতে তেওঁলোকৰ চেষ্ট পেইন আছে পিতা হাৰ্ডি মজাত পেইন আছে পিতা পৰমেশ্বৰ লিভাৰৰ প্ৰব্লেম আছে পিতৃলৰ প্ৰভু মাইগ্ৰেইন পেইন আছে পিতা পৰমেশ্বৰ যিবিলাকৰ প্ৰভু আজি নানান ধৰণৰ প্ৰভু ৰক্তহীনতাত ভুগিছে প্ৰভু পিতা প্ৰভু যীশু এনিমিয়া হৈ আছে লৰ প্ৰভু যীশু পিতা লগতে প্ৰভু দৃষ্টিহীন হৈ আছে পিতা প্ৰভু যীশু কাণেৰে নুশুনা হৈ আছে পিতা পৰমেশ্বৰ কথা ক'ব নোৱাৰা হৈ আছে বোবা হৈ আছে প্ৰভু প্ৰত্যেকজনক তুমি টাচ কৰা পিতা ইন দ্য মাইটি নেম অফ জিজাছ বেমাৰ আজাৰবিলাক আনা শৰীৰৰ ভিতৰত নানান ধৰণৰ
ৰোগ ব্যাধিবিলাক বিয়পাই থকা আত্মাবিলাক কাণেৰে শুনিব নিদিয়া চকুৰে দেখিব নিদিয়া মুখেৰে কথা ক'ব নিদিয়া আত্মাবিলাকক মই যীশু খ্ৰীষ্টৰ নামত খেদি আছোঁ সাতানৰ শক্তিবিলাক তোৰ কোনো অধিকাৰ নাই শৰীৰত তই ক্ষয় ক্ষতি কৰিবৰ কাৰণে সাতান তই এতে ওলাই যা যীশুৰ নামত ওলাই যা বুলি কৈছে তোৰ কোনো অধিকাৰ থাকিব নোৱাৰে এই শৰীৰৰ মালিক ঈশ্বৰ জিহুৱা হয় সাতান তই দূৰ হৈ যায় এই মুহূৰ্তত ও পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ পবিত্ৰ তেজ জানি মই বান্ধিছোঁ পিতা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ আশীৰ্বাদ কৰি দিছোঁ কিয়নো তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ হালেলুয়া লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকে আজি চিকিৎসাৰ অভাৱত টকা পইচা নাই প্ৰভু তেওঁলোকক তুমি চিকিৎসাৰ কাৰণে টকা পইচা যোগাৰ কৰি দিয়া যিবিলাকে মেডিচিনবোৰ লৈ আছে প্ৰভু সেই মেডিচিনত তোমাৰ হলিবিলাক পৰিবলৈ দিয়া যাতে মেডিচিনৰ যোগেদি সুস্থতা পায় যিবিলাকে ধন ভাঙি প্ৰভু দূৰ দূৰ দেশত গৈ চিকিৎসাৰ নামত আছে গৈ পিতৃ লৰ্ড প্ৰভু তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দয়া কৃপা কৰা পিতৃ লৰ্ড মই বিশ্বাস কৰোঁ পবিত্ৰ আত্মা যিবিলাকে যাত্ৰাপথত আছে প্ৰভু যাত্ৰাপথৰ সংগী হোৱা এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা সকলোকে বচাবা পিতা পৰমেশ্বৰ পাইলটবিলাকে ড্ৰাইভাৰবিলাকে যেতিয়া গাড়ী চলাব প্ৰভু তোমাৰ আত্মাই কাম কৰিবা পিতা তোমাৰ স্বৰ্গদূতবিলাক দেখিবলৈ দিবা পিতা পৰমেশ্বৰ তেওঁলোকৰ লগত তুমি থাকিবা আৰু তেওঁলোকক তুমি ব্যৱহাৰ কৰিবা যাতে তেওঁলোকৰ যাত্ৰাপথ যেন প্ৰভু যীশু সুন্দৰভাৱে যাব পাৰে পিতৃ লৰ্ড আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকে ব্যৱসায় কৰি আছে পিতা সৰু ডাঙৰ প্ৰভু মই নাজানো পিতা তেওঁলোকৰ ব্যৱসায়ৰ পৰা তুমি আশীৰ্বাদ আৰু তেওঁলোকৰ প্ৰভু যীশু তুমি সহায়তা কৰা পিতৃ যাতে তেওঁলোকে প্ৰভু লাভৰ মুখ দেখিবলৈ পায় পিতা লৰ্ড যিমান চাকৰি জীৱনত আছে প্ৰভু চাকৰিসকলক আশীৰ্বাদ কৰা যদি কাৰোবাৰ প্ৰমোশ্যন হোৱা নাই প্ৰভু প্ৰমোশ্যনৰ ৰাস্তাবোৰ মুকলি কৰা প্ৰভু তেওঁলোকৰ চেলাৰীবোৰ বৃদ্ধি কৰা পিতা চৰকাৰী বেচৰকাৰী চাকৰিবিলাকক তুমি আশীৰ্বাদ কৰা কোম্পানীত কাম কৰি থকাবিলাকৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাক খেতিয়কবিলাকে খেতিপথাৰত কাম কৰি আছে তেওঁলোকে শ্ৰমৰ ফল দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ পশুফল তেওঁলোকৰ প্ৰভু খেতিফলৰ ওপৰত আশীৰ্বাদ কৰা ভূমিফলৰ ওপৰত আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু যিবিলাকে প্ৰভু মৃত্যুৰ লগত যুঁজি আছে মৃত্যুৰ দুৱাৰ দলিৰ পৰা উদ্ধাৰ কৰা যিবিলাকে আজি যন্ত্ৰণাত প্ৰভু চটফটাই আছে প্ৰভু এই বিষবিলাক আছে প্ৰভু যীশুৰ নামত বিষবিলাক তুমি দূৰ কৰি দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাক অনাথবিলাক আছে অনাথবিলাকক তুমি আশীৰ্বাদ কৰা তুমি তেওঁলোকৰ সংগী হোৱা যিমান বৃদ্ধাশ্ৰমত আশীৰ্বাদ কৰা পিতা যিমান বুঢ়া হৈ গৈছে প্ৰভু তেওঁলোকক শক্তি দান কৰা প্ৰভু তেওঁলোকে গমন কৰিলেও যেন তেওঁলোকে ভাগৰ নাপায় প্ৰভু শ্ৰান্ত নহয় যেন পিতা পৰমেশ্বৰ তুমি সহায়তা কৰা পিতা প্ৰভু যিমান প্ৰভু যুৱক যুৱতীবিলাক আছে প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ তোমাৰ আত্মা বাকি দিয়া তেওঁলোকে যেন তোমাৰ ওচৰত যেন আহিব তুমি তেওঁলোকৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱা নিচা খাই থকাবিলাকক তুমি তেওঁলোকক প্ৰভু সেই অশুদ্ধ ৰাস্তাৰ পৰা শুদ্ধ ৰাস্তালৈ তুমি লৈ আহা পিতা পৰমেশ্বৰ ৰিহাবত থকাবিলাকক তুমি তেওঁলোকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি প্ৰভু মানসিক ভাৰসাম্য তুমি ঘূৰাই দিয়া পিতা লৰ্ড প্ৰভু বিশেষকৈ ৰজাসকলক আশীৰ্বাদ কৰা নৰ্থ ইষ্টত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ গুৱাহাটীক আশীৰ্বাদ কৰা প্ৰভু হালেলুয়া প্ৰভু MLA MP বিলাকক আশীৰ্বাদ কৰা অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি সকলোকে সুস্বাস্থ্য দিবা লং লাইফ দিবা পিতা পৰমেশ্বৰ আৰু ন্যায়িক মন দিবা পিতা কিয়নো তুমি তেওঁলোকৰ হাতত দেশৰ শাসনভাৰ তুমি সমঝাই দিছা পিতা পৰমেশ্বৰ দেশত থকা সকলো ভাষাভাষী সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেন সদায় একতা থাকে পৰস্পৰক যেন প্ৰভু তেওঁলোকে প্ৰেম কৰে পিতৃ পৰমেশ্বৰ আশীৰ্বাদ কৰা পিতা কিয়নো তুমি মৰমেল ঈশ্বৰ হয় যিমান পৰিয়ালত আজি প্ৰভু নানা ধৰণৰ অসুচী আত্মাই সৰুৰ পৰা ডাঙৰলৈকে কাৰ্য কৰিছে যিমান অসুচী আত্মাবিলাক তই ওলাই যাবলৈ আজ্ঞা দিছোঁ তই সিহঁতৰ সংসাৰখন ধ্বংস কৰিব বিচাৰা তেওঁলোকৰ জীৱনবোৰ নষ্ট কৰিব বিচাৰা তেওঁলোকক তই নানা ধৰণৰ অমংগল নানা ধৰণৰ বাধা বিঘনীয়া আত্মাবিলাকক মই যীশু খ্ৰীষ্টৰ নামত সৰুৰ পৰা ডাঙৰলৈ ওলাই যায় সাতানৰ শক্তিবিলাকক ওলাই যায় তোৰ কোনো অধিকাৰ নাই যীশুৰ নামত ওলাই যাবি সাতান শক্তিবিলাকক লৰ্ড আপোনাৰ তেজেৰে বান্ধিছোঁ পিতা যিমান ল'ৰা ছোৱালীবিলাকে আজি যন্ত্ৰণাত ভুগি আছে পিতা পৰমেশ্বৰ প্ৰভু যিমান ডাঙৰত প্ৰভু যীশু আজি ছয়তানে এটেক কৰি আছে প্ৰভু সেই এটেক কৰাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাক পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতা পৰমেশ্বৰ হালেলুয়া স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন হ'বলৈ দিয়া তেওঁলোকৰ মাজত সদায় প্ৰভু পিতা একতাৰ ধূলেৰে বান্ধি দিবা প্ৰভু তেওঁলোকে যেন প্ৰভু কেতিয়াও এৰাই নহয় প্ৰভু পৰস্পৰক যেন তেওঁলোকে বুজি পায় তেওঁলোকৰ মাজত যে সদায় বুজাবুজি থাকে লৰ্ড প্ৰভু বিশ্বাস কৰিছোঁ পিতা ল'ৰা ছোৱালীবিলাকৰ পৰা আশীৰ্বাদ কৰা যিবিলাক আজি শিক্ষা দীক্ষা লৈ আছে স্কুল কলেজত আদিকে কৰি প্ৰভু তেওঁলোকক সুশিক্ষা দান কৰা প্ৰভু তেওঁলোকৰ স্মৃতি শক্তি তুমি বৃদ্ধি কৰা যাতে তেওঁলোকে প্ৰভু পঢ়া শুনা ভাল ৰিজাল্ট কৰিব পাৰিব তেওঁলোকে দেশৰ সুনাগৰিক হ'ব পিতৃ মাতৃৰ বাধ্যতা হ'ব প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ জেলত থকাবিলাকক আজাদ দিয়া পিতা ল'ৰা ছোৱালী নোহোৱাবিলাকৰ ল'ৰা ছোৱালী দিবা পিতা উপযুক্ত পাত্ৰ নোহোৱাৰ উপযুক্ত পাত্ৰ দিবা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি সুন্দৰভাৱে আশীৰ্বাদ কৰাৰ কাৰণে প্ৰভু এইসমূহ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ ধন্যবাদেৰে ত্ৰাণকৰ্তা নাছৰত যীশুৰ নামত মই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড
ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱা মান্না চেনেলত দিয়াৰ বাবে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আজি দিনটো আপোনালোকৰ মংগল হওক, শুভকামনা হওক, হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক। অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম। আজিলৈ নমস্কাৰ।